প্ৰতিবাদত ক্ষতিগ্ৰস্ত অসম প্ৰতিবাদৰ বাবে 1000 কোটি টকা ক্ষতি অসম পৰ্যটনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যজুৰি বৰ্তমানেও প্ৰতিবাদৰ জুই এই প্ৰতিবাদৰ ফলতে আৰ্থিকভাৱে জুৰুলা হ'ল অসম ৰাজ্যত হৈ যোৱা তীব্ৰ প্ৰতিবাদৰ সময়ছোৱাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হ'ল অসমৰ পৰ্যটন ক্ষেত্ৰখন পৰ্যটন খণ্ডত অসমে হেৰুৱালে 1000 কোটি টকাৰ ৰাজহ এই মন্তব্য অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ দুইটা মাহত প্ৰায় 500 কোটি টকা প্ৰায় 1000 কোটি টকাৰ লছ এটা হৈছে আৰু এই লছটো মানে কোনোদিনে মেকআপ কৰিব নোৱাৰিম কাৰণ টুৰিজমৰ লছ এনেকুৱা যে এবাৰ লছ হৈ গ'লে আৰু তাত পিছত ঘূৰি নাহে অকল প্ৰতিবাদ হ'লে হয়তো ইমান লছ নহ'লহেঁতেন যেতিয়া হিংসাত্মক কাৰ্য হয় তেতিয়া সাধাৰণতে কৰবাত হিংসাত্মক ঘটনা ঘটি থাকিলে তালৈকে মানুহ আহিবলৈ ভয় খায় আৰু সেই সময়ত প্ৰায় বুকিং কেনচেল হৈছিল পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য কটাক্ষ শিল্পী সমাজৰ ৰাজ্যত হৈ যোৱা তীব্ৰ আন্দোলনৰ বাবে দায়ী খোদ বিজেপি চৰকাৰ ৰাজ্যৰ স্বাৰ্থ নস্যাৎ কৰাৰ বাবে জনগণে সমগ্ৰ ৰাজ্যজুৰি হাতত তুলি ল'বলৈ বাধ্য হৈছিল তীব্ৰ গণপ্ৰতিবাদ কোন দুখী কাৰ কাৰণে হৈছে আমাৰ কাৰণে হৈছে নেকি দুখটোতো তেওঁলোকৰে প্ৰথমতে আৰম্ভ কোনে কৰিছে তেওঁলোকে কেলে আকুৰগোজ হৈ বহি আছে যদি তেওঁলোকে ভাবিছে ইমানখিনি লোকচান হৈছে ৰাইজৰে লোকচান হৈছে সেয়া অকলটো চৰকাৰৰ লোকচান হোৱা নাই গোটেই অসমখনৰ লোকচান হৈছে এইখিনি লোকচান হ'বলৈ তেওঁলোকে কিয় দিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুলৰ সহযোগত বিতুপন বৰা প্ৰাগ নিউজ গুৱাহাটী